হিমন্ত বিশ্ব শৰ্মাই ইলেকশন কমিশনৰ লগত লগ খাই পেলাই নতুনকৈ কৰিছে। আগতে আমি উত্তৰ দক্ষিণ দুটা অভয়াপুৰী সমষ্টিলৈ আমি আহিছোঁ। এই সৃজনগাঁও সমষ্টি বিভিন্ন সমষ্টি কাটি এতিয়া এই সমষ্টি কৰিছে। এই সমষ্টি এনেকুৱাকৈ কৰি দিছে এতিয়া যে তাত বদৰুদ্দিন নাজমল ডাঙৰীয়াৰ কোনো ঠাই নাই। হিমন্ত বিশ্ব শৰ্মাৰ সকলো কাম এতিয়া ভুল হৈ যায়। এইটো শাস্ত্ৰত আছে যে বিনাশকালে বিপৰীত বুদ্ধি। যেতিয়া তেওঁৰ বিনাশ হয় তেতিয়া প্ৰত্যেকটো কাম ভুল হয়। আজি সৃজনগাঁও সমষ্টি তেখেতে কাটি কুটি বদৰুদ্দিন নাজমলৰ কাৰণে বনালে আৰু এতিয়া এই সৃজনগাঁও সমষ্টিত কংগ্ৰেছ দলে সকলোতকৈ বেছি ভোট পাব। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু বধুভাই ইয়াৰ পৰা পৰাস্ত হ'ব। কংগ্ৰেছক সকলোৱে ভোট দিব, সেই কথাটো আজি পৰিষ্কাৰ হৈছে। আমি ফাৰ্ষ্ট হ'ম, ছেকেণ্ড থাৰ্ড জুন হয় তেওঁলোকে উলিয়াইলোঁ। তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে উপযুক্ত নহয়। মুখ্যমন্ত্ৰীয়ে ডেভেলপমেণ্ট কামৰ কাৰণে ফটো পঠিয়াব লাগে। তেওঁ কংগ্ৰেছৰ ফটো কেলৈ পঠিয়াই থাকে? এতিয়াও পুৰণা মৰম তেওঁ এৰিব খোজা নাই নেকি? আকৌ কংগ্ৰেছলৈ আহি পেলাই ৰাস্তা তেওঁ খুলি ৰাখিছে নেকি? তেওঁ কংগ্ৰেছলৈ অহা ৰাস্তা এনেকুৱা তলা মাৰিছোঁ, লা দি বন্ধ কৰিছোঁ, বিপদৰ সময়ত ৰখিব নোৱাৰিব। কংগ্ৰেছত তেওঁৰ প্ৰৱেশ নিষেধ। বদৰুদ্দিন নাজমল চাহাবে বিয়া বাৰু কথাবিলাক ক'ব নালাগিছিল, তথাপি কৈছে যেতিয়া মই সেইবিলাকৰ উত্তৰ নিদিওঁ। হিমন্ত বিশ্ব শৰ্মাৰ মহিমা অপাৰ। তেওঁ যিটো আধাৰত থয় তাৰ আকাৰ লয়। হিমন্ত বিশ্ব শৰ্মাক বিধায়কৰ টিকেট দি MLA বনাই মন্ত্ৰী বনালে তৰুণ গগৈ ডাঙৰীয়াই। সেই তৰুণ গগৈকে পিছফালে চুৰি মাৰিলে। অত্যাচাৰী মানুহসকলৰ কোনো বন্ধু মিত্ৰ শত্ৰু নাই, কেৱল ক্ষমতা লাগে তেওঁলোকক। আজি যদি তৰুণ গগৈক পিছৰ পৰা চুৰি মাৰিব পাৰে, যাক বাপেক মাকৰ লগত তুলনা কৰিছিল, সেই মানুহজনৰ মহিমা অপাৰ। অত্যাচাৰী শাসকৰ শেষটো কিন্তু খুব বেয়া হয়। হিটলাৰে কিন্তু নিজৰ বন্ধু কৰে, তেওঁ নিজেই ছুইচাইড কৰিবলগীয়া হৈছিল। বিভিন্ন অত্যাচাৰী শাসকসকলৰ শেষটো খুব বিপদ। গতিকে মুখ্যমন্ত্ৰীয়ে দুখীয়া মানুহক অত্যাচাৰ কৰিছে, এই ক্ষেত্ৰত সহায় কৰিছে বদৰুদ্দিন নাজমল ডাঙৰীয়াই। গতিকে বদৰুদ্দিন নাজমল ডাঙৰীয়াক ধুবুৰী বিক্ৰী ৰাইজে এইবাৰ নাকচ কৰিব। এইবিলাক তেওঁৰ কথাৰ চাল। প্ৰথম আপোনাৰ ফেজ হৈ যোৱাৰ পিছত, দ্বিতীয় ফেজ হৈ যোৱাৰ পিছত আপোনালোকে চাব বদৰুদ্দিন নাজমলক জিকাবৰ কাৰণে যিমান ষড়যন্ত্ৰ কৰিব লাগে সকলো ষড়যন্ত্ৰ কৰিব। কিন্তু ৰকিবুল হুছেইন ইমান দুৰ্বল নহয়। হিমন্ত বিশ্ব শৰ্মাৰ সকলো ষড়যন্ত্ৰ আমি উপৰাই আমি ৰাইজৰ পক্ষত থাকিম।